বামাখাতা ১ নং তৰুণ সংঘলৈ আপোনাক স্বাগতম। ন্যায়ালয় তথা চৰকাৰৰ অনুমতি সাপেক্ষে অহা ৪ মে ২০২৫ খ্ৰীষ্টাব্দত অনুষ্ঠিত হ'ব বামাখাতা ১ নং তৰুণ সংঘৰ বহুমুখী প্ৰকল্প ৰূপায়ণাৰ্থে উপহাৰ কুপন খেল। সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম মানি অনুষ্ঠিত কৰা এই খেলে বিগত কেইবছৰৰ দৰে এইবাৰো স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হ'ব। প্ৰকৃততে ক'বলৈ গ'লে বামাখাতা ১ নং তৰুণ সংঘৰ খেল মানেই ভাল, স্বচ্ছ, নিকা আৰু ৰাইজৰ সন্মুখত ৰাইজৰ দ্বাৰা পৰিচালিত খেল। এইবাৰ এই খেল দিনৰ ভাগতে অনুষ্ঠিত কৰা হ'ব। বামাখাতা ১ নং তৰুণ সংঘ অসমৰ এটা অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান। এই উপহাৰ কুপন খেলৰ লাভাংশৰ পৰাই কভিড মহামাৰীৰ সময়ত প্ৰায় ২৫০০ পৰিয়াললৈ খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ দুখীয়া ৰোগীয়া হাতমাউৰা লোকলৈ সাধ্যানুসাৰে আৰ্থিক সাহায্য দি অহা হৈছে। বানপীড়িত লোকলৈ খাদ্য আৰ্থিক সাহায্য প্ৰদান সংঘৰ অন্যতম লক্ষ্য। স্থানীয় পৰিসৰত দুখীয়া মেধাৱী ছাত্ৰলৈ আৰ্থিক সাহায্য প্ৰদান, দুখীয়া উদীয়মান খেলুৱৈলৈ তথা সমূহীয়াকৈ খেলৰ উন্নতিকল্পে ক্ৰীড়া সাহায্য প্ৰদান কৰাটোৱে এই সংঘৰ কাৰ্যকৰ্তাৰ মূল উদ্দেশ্য আৰু লক্ষ্য। বিগত সময়ছোৱাত এই সংঘটোৰ কাৰ্যকৰ্তাৰ জনমানসত উজ্জ্বল প্ৰভাৱ বিদ্যমান ৰক্তদান আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অৱদান লেখত ল'বলগীয়া। ইতিমধ্যে সংঘৰ ফালৰ পৰা ৰাইজৰ সেৱাৰ্থে এম্বুলেন্স সেৱা প্ৰদানৰ লগতে শ্মশান নিৰ্মাণৰ কাম অবিৰত গতিত চলি আছে। সেইবাবে ৰাইজে এই মহান অনুষ্ঠানটোৰ প্ৰতি জনকল্যাণমুখী কাৰ্যসূচীৰ অংশীদাৰ হ'বলৈ মাত্ৰ ১০০ টকাৰে এটি উপহাৰ কুপন ক্ৰয় কৰক আৰু বিনিময়ত পাওক ১১খনকৈ বিলাসী বাহন। ইয়াৰ ভিতৰত এইবাৰ প্ৰথম পুৰস্কাৰ প্ৰায় ৬০ লাখ টকাৰ অডি আৰু একাদশ পুৰস্কাৰ হিচাপে আছে হুণ্ডাই ভাৰ্নাৰ লগতে ৯খনকৈ চাৰিচকীয়া বাহন। তেনেহলে আহক ৰাইজ, আমি সকলোৱে এই মহান অনুষ্ঠানটোৰ বহুমুখী জনকল্যাণমুখী প্ৰকল্পসমূহ ৰূপায়ণৰ হকে কাম কৰোঁ। সকলোবোৰ উন্নয়ন তথা সাহায্যমূলক কামৰ খতিয়ান সংঘৰ ফেচবুক পেজ তথা ৱেবছাইটত উপলব্ধ।